हेलो फ्रेंड्स চাওক এজনে প্ৰশ্ন কৰিছে স্যার বিটিআর স্পেশাল টেট পাস কৰা সকলে এই 8500 এডভাৰটাইজমেন্টত এপ্লাই কৰিব দিবনে যেহেতু সিটেটক এপ্লাই কৰিব দিব বহুত এটা ইম্পৰ্টেন্ট কোৱেশ্চন কৰিছে তো এই ভিডিওটো এই প্ৰশ্নটোৰ আনসাৰ দিবলৈ প্ৰস্তুত কৰি আছো সো ভিডিও হেকলৈকে চাব এন্ড ওয়ান ৰিকুৱেষ্ট টু ইউ এই চেনেলত নতুন হলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই ইনফৰমেশন এন্ড প্ৰিপাৰেচন অফ examination video এই চ্যানেলত আপলোড কৰি থাকো সো লেটস স্টার্ট দা ভিডিও हेलो फ्रेंड्स टेट टीचर रिक्रुटमेंट 2025 হ'ব এটো কাৰণ এজ পার সিএম সারে 2025 ৰ কথা কৈছে নিউ এডভাৰটাইজমেন্ট টু দিব আৰু এই নিউ এডভাৰটাইজমেন্টত কোনে কোনে এপ্লাই কৰিব পাৰিব হয় ভ্যাকেন্সি টোটাল আছিল কিমান আপুনি যে কমেন্টসতে দিছে 8500 আৰু এটো আছিল নট অনলি ফৰ এলপিৰ কাৰণে এটো নহয় এলপি আছিল আপাৰ প্ৰাইমাৰী আৰু আছিল আৰু সেকেন্ডাৰী মানে জিটি প্লাস পিজিটি দুটা মিলি প্লাই 8500 পোস্ট ভ্যাকেন্সি ওলাব মাৰ্চ 2025 লৈকে এজ পার ইএম স্যার এডুকেশন মিনিস্টার স্যারে এই কথা সদৰি কৰিছে তো জিকে নহওক এটা আপনি বিটিসিৰ কথা কৈছে যে বিটিসি টেটে এপ্লাই কৰিব পাৰিব না নাই হয় আপনি বিটিআর স্পেশাল টেটৰ কথা কৈছে যে এপ্লাই কৰিব পাৰিব না নাই চাওক বিটিআর স্পেশাল টেট টু সার্টিফিকেটত ধুনিয়াকৈ লিখা আছে বা ভালকৈ লিখা আছে যে স্পেশাল টেট টু অনলি ফৰ 6 শিডিউল এৰিয়াৰ কাৰণে হে ভ্যালিড আৰু 6 শিডিউল এৰিয়া মানে কোনটো এই বিটিআৰ ৰ 5 ডিস্ট্ৰিক্টস আৰু কাৰ্বি আংলং আৰু ডিমা হাছাও দুটা ডিস্ট্ৰিক্ট কাৰ্বি আংলং বৰ্তমান দুটা হৈছে যদি দুটা তিনটা জিকে নহওক এই কেইটা হে মানে 6 শিডিউল এৰিয়া তো স্পেশাল টেট অনলি ফৰ 6 শিডিউল এৰিয়াৰ কাৰণেই মানে ই কৰা হয় কন্ডাক্ট কৰা হয় আৰু 6 শিডিউল এৰিয়াতে আপনি এপ্লাই কৰিব পাৰিব তো ইয়াৰ দ্বাৰা এটো বুজা গল যে বিটিআর স্পেশাল টেট পাস কৰা সকলে এই 8500 পোস্টত এপ্লাই কৰিব নোৱাৰিব কিন্তু এটা কথা আছে যেনেকৈ সিটেটক এটা নোটিফিকেশনৰ জৰিয়তে এলাউ কৰিছে ঠিক তেনেকৈ যদি এটা নোটিফিকেশনৰ জৰিয়তে বিটিসি টেটকো এলাউ কৰি দিয়ে তেতিয়াহলে এপ্লাই কৰিব পাৰিব কিন্তু যেহেতু এটো অনলি ফৰ 6 শিডিউল এৰিয়াৰ কাৰণে কন্ডাক্ট কৰা হৈছিল আৰু 6 শিডিউল এৰিয়াতেই জব দিয়াৰ কাৰণে এটো কন্ডাক্ট কৰিছিল গতিকে এটো হয়তো নহব গতিকে আপোনালোকে এই 8500 পোস্টত টিল নাও এপ্লাই কৰিব নোৱাৰিব আৰু এই 8500 পোস্টটো এতিয়া এডভাৰটাইজমেন্ট হ'ব কিন্তু প্ৰসেস 2025 ৰ ভিতৰতে এইখিনি পোস্ট ভ্যাকেন্সি ওলাব কিন্তু একেলগে যেহেতু এই ভ্যাকেন্সি বিলাক নোলাব গতিকে এজ পার ইএম সারে যেটো কৈছে যে যাতে টিচার রিটায়ার হোৱাৰ লগে লগে আমি হুমাই দিব পাৰো এনেকৈ এটা সিলেকশন মেথড ওলাব আর কি আগতেকৈ সিলেকশন কৰি ৰাখিব ৰিটায়ারমেন্ট লোৱাৰ লগে লগে সেই পোস্টত নতুন টিচার আহি জয়েন কৰিব এই ক্ষেত্ৰত কি হ'ব স্কুলখিনিৰ লস নহব বেসিক্যালি সাবজেক্ট টিচাৰৰ ক্ষেত্ৰত বহুত লস হয় মানে পিজিটিৰ ক্ষেত্ৰত বহুত বেছি লস হয় বাকিখিনি তো কোনবা মিল কৰি লয় পিজিটি যদি কোনবা টিচার রিটায়ার হয় এইখিনি ঘাটতি থাকি যায় গতিকে এনেকুৱা এটা সিস্টেম আহিলে বহুত ভাল হ'ব ৰিটায়ারমেন্ট লোৱাৰ লগে লগে যদি হুমাই দিয়ে তেতিয়াহলে সাবজেক্টৰ লস নহব সো থ্যাংক ইউ ফর ওয়াচিং দ্য ভিডিও ভাল পালে লাইক কৰি দিব শেয়ার কৰি দিব কিবা জানিব হলে কমেন্টস কৰিব এন্ড চ্যানেলটো সাবস্ক্রাইব কৰি দিব থ্যাংক ইউ সো মাচ